কি হৈছে ধৰিবই নোৱাৰিলে পত্নী পুত্ৰই। পাহাৰৰ পৰা খহি অহা শিলে চেপা মাৰি ধৰিলে মানুহজনক। চকুৰ সন্মুখতে প্ৰাণ হেৰুৱালে ৰাজুমণি হাজৰিকাই। ক্লাছখনত পঢ়ি আহি পিনি ভৰিত গৈ মূৰটো এনেকৈ দি দিলে, মানে মূৰটোত পৰিলে বম সম্ভৱ চাগে, মানে মই আগতে বহি আছিলোঁ ছোৱালীক লৈ পিনি, মই একো ধৰিব নোৱাৰিলোঁ। কথা আছিল পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ, কথা আছিল অৰুণাচলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ। কিন্তু কথাবোৰ আৰু পূৰণ নহয়। ভয়ংকৰ ঘটনাত মুহূৰ্ততে থানবান হৈ গ'ল সকলো। অৰুণাচলৰ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ জোৱান ৰাজুমণি হাজৰিকাই। শনিবাৰে পৰিয়ালৰ সৈতে ডেৰগাঁৱৰ ঘৰৰ পৰা অৰুণাচললৈ বুলি ওলাই গৈছিল লোকজন। উদ্দেশ্য আছিল পত্নী পুত্ৰৰ সৈতে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ। কোনে জানিছিল সেয়াই যে হ'ব শেষ যাত্ৰা। দেওবাৰে পুৱাই চেৰগাঁৱলৈ বুলি ওলাই গৈছিল পৰিয়ালটো, কিন্তু আপাৰ ভালুকপুঙৰ পাহাৰীয়া ৰাস্তাতেই ঘটি গৈছিল কোনেও কেতিয়াও কল্পনা নকৰা সেই অনাকাংক্ষিত ঘটনা। পাহাৰৰ পৰা খহি পৰিছিল শিল। চালকৰ আসনত থকা ৰাজুমণি হাজৰিকাক চেপা মাৰি ধৰিছিল সেই শিলে। মুহূৰ্ততে ঘটি যোৱা ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে পত্নী পুত্ৰৰ সৈতে ফুৰিবলৈ যোৱা ৰাজুমণি হাজৰিকাই। কথমপি প্ৰাণ ৰক্ষা বাহনখনত থকা পত্নী মীনাক্ষী গগৈ হাজৰিকা আৰু তেওঁলোকৰ 2 সন্তানৰ। আমি ভালুকপুঙত আজি ৰখিছিলোঁ, আপোনাৰ চেৰগাঁও তাত যোৱা কথা আছিলে। আমি চাৰে 8টাত ওলালোঁ হোটেলৰ পৰা। হোটেল লাহে লাহে গৈ আছোঁ, পাছ বনালে, তাৰপৰা আপোনাৰ পলিউশ্যন কৰিলে, তাৰপৰা তেখেতে কৈ আমি লাহে লাহে গৈ আছোঁ। আগে আগে চুমু এখন গৈ আছে, ঘচকৈ ওপৰৰ পৰা পাথৰ পৰি গ'ল। পাথৰ পৰি মানে আপোনাৰ য'ত ড্ৰাইভিং কৰে ন, তাত গ্লাছখনত পৰি আহি পিনি ভৰিত গৈ মূৰটো এনেকৈ দি দিলে, মানে মূৰটোত পৰিলে বম সম্ভৱ চাগে, মানে মই আগতে বহি আছিলোঁ ছোৱালীক লৈ পিনি, মই একো ধৰিব নোৱাৰিলোঁ। ডাইৰেক্ট পৰি গ'ল মানে তাৰপৰা আপোনাৰ যেতিয়া পৰি গ'ল ন, মানে খায়ো আছে নহয়, মই মানে চিঞৰিছোঁ কেনেকৈ বেগ ৰাখি ৰখালে মই নাজানো, মানে নহ'লে তলত আমি 4টা মানে কেনেকৈ নাজানো কেনেকৈ বেগ মাৰি ৰখাই দিলে আমাক। কোন কোন আছিলে আপোনালোক? আমি ল'ৰা ছোৱালী, মই আগত গৈছিলোঁ। চাৰিদুৱাৰ আৰক্ষী থানাত ৰাজুমণি হাজৰিকাক সামৰিক শ্ৰদ্ধা জনালে শোণিতপুৰ আৰক্ষীয়ে। ঘটনাৰ পিছতে ৰাজুমণি হাজৰিকাৰ ডেৰগাঁৱৰ ঘৰখনতো সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। অমায়িক স্বভাৱৰ লোকজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই মলাই কুমাৰ গাঁৱৰ ঘৰখনতো ভিৰ কৰিলেহি বহু লোকে। নিশাৰ ভাগত ৰাজুমণি হাজৰিকাৰ নিথৰ দেহ ঘৰখনলৈ লৈ যোৱাৰ পিছতে সৃষ্টি হয় এক বৰ্ণনাতীত পৰিৱেশৰ। তেজপুৰৰ পৰা অশ্বিনী বৰা, ডেৰগাঁৱৰ পৰা পলাশজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।